পাকিস্তানৰ উত্তেজনাৰ মাজতেই তুৰ্কীয়ে লৈছে ডাঙৰ সিদ্ধান্ত। পাকিস্তানৰ পক্ষত তুৰ্কী। পাকিস্তান আৰু তুৰ্কীৰ মাজত হ'বলৈ গৈ আছে ডাঙৰ চুক্তি, যিয়ে ভাৰতৰ বাবে কঢ়িয়াই আনিব ভয়াৱহ ভাবুকি। শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ পিছতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰডোগানৰ বৈঠকে পুনৰবাৰ শিৰোনাম দখল কৰিছে। এই বৈঠক ইস্তানবুলত অনুষ্ঠিত হয়, য'ত শ্বাহবাজ শ্বৰীফে ভাৰতৰ বিৰুদ্ধে পাকিস্তানক সমৰ্থন কৰা এৰডোগানক ধন্যবাদ জনায়। শ্বাহবাজ শ্বৰীফে ছ'চিয়েল মিডিয়াত লিখিছে যে তেওঁৰ বাবে এজন ভাতৃৰ দৰে এৰডোগানক লগ পাই তেওঁ সুখী হৈছে আৰু শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ সময়ত পাকিস্তানক সমৰ্থন কৰা এৰডোগানক সম্পূৰ্ণ হৃদয়ৰে ধন্যবাদ জনাইছে। তেওঁ লগতে কয় যে এই বৈঠকত বাণিজ্য আৰু বিনিয়োগৰ দৰে বিষয়সমূহৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হয় আৰু ভৱিষ্যতে এই সম্পৰ্কসমূহ আৰু অধিক শক্তিশালী কৰাৰ সংকল্প পুনৰবাৰ উল্লেখ কৰা হয়। তুৰ্কীৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ এক বিবৃতিত কোৱা হৈছে যে এই বৈঠকৰ উদ্দেশ্য আছিল শক্তি, বাণিজ্য, পৰিবহণ আৰু প্ৰতিৰক্ষা আদি ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সম্পৰ্ক শক্তিশালী কৰা। এৰডোগানে স্পষ্টকৈ কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে কাম কৰাৰ লগতে চোৰাংচোৱাৰ তথ্য ভাগ বতৰা কৰাৰ প্ৰয়োজন আছে। তেওঁ কয় যে পাকিস্তান আৰু তুৰস্কই এই অঞ্চলত শান্তি বজাই ৰাখিবলৈ একেলগে কাম কৰিব লাগিব। যি সময়ত ভাৰত আৰু তুৰ্কীৰ মাজৰ সম্পৰ্ক বৰ ভাল নহয়, সেই সময়তে এই বৈঠক সংঘটিত হৈছে। ভাৰতৰ সৈতে হোৱা সংঘৰ্ষ সময়ত পাকিস্তানে তুৰ্কীয়ে নিৰ্মাণ কৰা ড্ৰোন ব্যৱহাৰ কৰা বুলি খবৰ ওলাইছিল, যাৰ ওপৰত ভাৰতে তীব্ৰ আপত্তি কৰিছিল। কিন্তু তুৰস্কই এই অভিযোগ নাকচ কৰি কয় যে তেওঁলোকে পাকিস্তানলৈ কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ প্ৰেৰণ কৰা নাই। বাতৰি অনুসৰি পাকিস্তানে ব্যৱহাৰ কৰা ড্ৰোনসমূহৰ ভিতৰত চংগাৰ ড্ৰোনেও আছিল। চংগাৰ ড্ৰোন হৈছে তুৰ্কীৰ প্ৰতিৰক্ষা সংস্থা RSS গাৰ্ডৰ ডিজাইন আৰু নিৰ্মাণ কৰা অস্ত্ৰ কঢ়িয়াই নিবৰ পৰা মানৱবিহীন বিমান। কিন্তু মিডিয়া ব্ৰিফিঙৰ সময়ত কৰ্নেল ছফিয়াই গোপনে প্ৰকাশ কৰে যে ভাৰতে প্ৰতিৰক্ষা ব্যৱস্থাৰ জৰিয়তে পাকিস্তানৰ পৰা অহা প্ৰায় 300ৰ পৰা 400 ড্ৰোন ধ্বংস কৰিছে আৰু তদন্ততো এই ড্ৰোনসমূহ তুৰস্কত নিৰ্মিত বুলি প্ৰকাশ পাইছে। শ্বাহবাজ শ্বৰীফৰ এই পোষ্টটোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়ত এৰডোগানে এইটো কয় যে তেওঁ শ্বাহবাজ শ্বৰীফৰ সৈতে বিশেষকৈ নিৰাপত্তা, বাণিজ্য আৰু অৰ্থনীতিৰ সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিছিল। তেওঁ কয় যে দুয়োখন দেশৰ পুৰণি আৰু গভীৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। দুয়োগৰাকী নেতাৰ মাজত হোৱা বৈঠকৰ পিছতেই তুৰ্কীৰ যোগাযোগ বিভাগে কয় যে দুয়োখন দেশে $5 বিলিয়ন বাণিজ্যিক লক্ষ্যত উপনীত হোৱাৰ দিশত পদক্ষেপ অব্যাহত ৰাখিব। এৰডোগানে লগতে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত কাৰিকৰী সহায়, চোৰাংচোৱাৰ বিনিময় আৰু প্ৰশিক্ষণৰ জৰিয়তে পাকিস্তান আৰু তুৰস্কৰ মাজত ঐক্য শক্তিশালী কৰিব লাগিব। ইছলামবাগ ৰেলৱে ইস্তানবুলৰ সৈতে সংযোগ কৰা হাৰান লাইনৰ অধিক উন্নতি আৰু শিক্ষাৰ ক্ষেত্ৰতো সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিব লাগে, যাতে দুয়োখন দেশৰ মাজত সম্পৰ্ক সুদৃঢ় কৰিব পৰা যায় বুলিও তেওঁ কয়। ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ পিছতেই তুৰস্কই মুকলিকৈ পাকিস্তানক সমৰ্থন কৰিছিল। কাশ্মীৰৰ পেহেলগাম গাঁৱত 25 জন ভাৰতীয় আৰু এজন নেপালী নাগৰিকে প্ৰাণ হেৰুৱাই পেলোৱাৰ পিছতেই পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। এই আক্ৰমণৰ বাবে ভাৰতে পাকিস্তানক দোষাৰোপ কৰিছিল, যিটো পাকিস্তানে নাকচ কৰিছিল। ইয়াৰ প্ৰতি সঁহাৰি জনাই ভাৰতে পাকিস্তান আৰু POKৰ কিছুমান ঠাইত সামৰিক ব্যৱস্থা গ্ৰহণ কৰে, যাৰ বাবে দুয়োখন দেশৰ মাজত প্ৰায় 4 দিন ধৰি সংঘাত অব্যাহত থাকে। এই সমগ্ৰ ঘটনাৰ সময়ছোৱাত তুৰস্কই পাকিস্তানৰ দৃষ্টিভংগীক সমৰ্থন কৰিছিল আৰু লগতে এই বিষয়ত আন্তঃৰাষ্ট্ৰীয় তদন্তৰ দাবী জনাইছিল। এই বৈঠকত এৰডোগানৰ সৈতে বৈদেশিক মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু চোৰাংচোৱা মুৰব্বীকে ধৰি তুৰ্কীৰ বহু শীৰ্ষ বিষয়াও উপস্থিত আছিল। পাকিস্তান আৰু তুৰ্কীৰ সম্পৰ্কই ভাৰতকো প্ৰভাৱিত কৰিছে। ইতিমধ্যে বহু ভাৰতীয় ব্যৱসায়ীয়ে তুৰ্কীৰ সৈতে কৰা চুক্তি বাতিল কৰিছে। ইয়াৰ লগতে বহু ট্যুৰ এজেণ্টেও তুৰ্কীৰ ট্যুৰ পেকেজ বিক্ৰী কৰা বন্ধ কৰি দিছে। এনে পৰিস্থিতিত তুৰ্কী ব্যৱসায়ীসকলে বিশ্বাস কৰে যে ইয়াৰ ফলত তেওঁলোকৰ অৰ্থনীতিত কোনো ডাঙৰ প্ৰভাৱ নপৰে।
তেওঁ কয় যে তুৰ্কীয়ে ইয়াৰ মুঠ ৰপ্তানিৰ মাত্ৰ 0.5%হে ভাৰতলৈ প্ৰেৰণ কৰে। উদাহৰণস্বৰূপে 2023 চনত তুৰস্কই বিদেশত প্ৰায় $261.9 বিলিয়ন সামগ্ৰী বিক্ৰী কৰিছিল। ইয়াৰে ভাৰতলৈ প্ৰেৰণ কৰা সামগ্ৰী অতি কম পৰিমাণৰ আছিল। যদি আমি পৰ্যটনৰ কথা কওঁ তেন্তে তুৰ্কীৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি 2024 চনত প্ৰায় 6.22 কোটি বিদেশী পৰ্যটকে তুৰ্কী ভ্ৰমণ কৰিছিল। ইয়াৰে ভাৰতীয় পৰ্যটকৰ সংখ্যা আছিল মাত্ৰ 0.5%। অৰ্থাৎ ভাৰতৰ পৰা তুৰ্কীলৈ যোৱা পৰ্যটকৰ সংখ্যাও বহুতেই কম। কিন্তু এই উত্তেজনাৰ কিছু প্ৰভাৱ ভাৰতত দেখিবলৈ পোৱা যায়, কাৰণ ভাৰতে মাৰ্বলৰ প্ৰয়োজনীয়তাৰ প্ৰায় 70% তুৰ্কীৰ পৰা পূৰণ কৰে। যদি দুয়োখন দেশৰ মাজত সম্পৰ্ক আৰু অধিক অৱনতি ঘটে বা আমদানি নিষিদ্ধ হয় তেন্তে ভাৰতত মাৰ্বলৰ মূল্য বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও ভাৰতে তুৰ্কীৰ পৰা আপেল, কাৰ্পেট আৰু আচবাবৰ দৰে বস্তু আমদানি কৰে। গতিকে এই বস্তুবোৰৰ দামতো প্ৰভাৱ পৰিব পাৰে। বৰ্তমান ভাৰত চৰকাৰে তুৰস্কৰ পৰা অহা সামগ্ৰীৰ ওপৰত কোনো আনুষ্ঠানিক নিষেধাজ্ঞা বা বৰ্জনৰ কথা ঘোষণা কৰা নাই যদিও সাধাৰণ জনতা আৰু একাংশ ব্যক্তিগত কোম্পানীয়ে তুৰস্কৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।